ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণৰ শুভ উদ্বোধন। শাস্ত্ৰীয় সংগীতৰ সাধক প্ৰয়াত টংকেশ্বৰ শইকীয়া সোঁৱৰণিত উৎসৰ্গা এই তোৰণখনি। অসম সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সংগীত সাধক বিশিষ্ট শিল্পী বিদ্যুৎ মিশ্ৰই উদ্বোধন কৰি তোৰণখন। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্বোধন কৰা হয় এই তোৰণখন। 1918 চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণখনি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গুৱাহাটীস্থিত অসম সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সংগীত সাধক বিশিষ্ট শিল্পী বিদ্যুৎ মিশ্ৰই। ইয়াৰ পিছতে নাজিৰা নাট্য মন্দিৰত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী সভাত সভাপতিত্ব কৰে নাজিৰা নাট্য সমিতিৰ সভাপতি গোবিন্দ প্ৰসাদ ৰামে। নাট্য সমিতিৰ সাধাৰণ সম্পাদক ধীৰু ভূঞাই আধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ সহধৰ্মিনী কবি গীতিকাৰ ঊষা শইকীয়াই নাজিৰাত সংগীত আৰু শাস্ত্ৰীয় সংগীত প্ৰসাৰ আৰু উত্তৰণৰ ক্ষেত্ৰত টংকেশ্বৰ শইকীয়াৰ অৱদান আলোকপাত কৰে। ঊষা শইকীয়াৰ ৰচিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাৰ প্ৰাক মুহূৰ্তত প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে, বন্তি প্ৰজ্বলন কৰে তেখেতৰ অন্যতম সহপাঠী খৰ্গেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন ফুকনে। সভাত ঐনিতম গীতৰ স্ৰষ্টা অনাতাঁৰ শিল্পী অৱন্তী পামেগাম চেতিয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ জীৱন সাধনাৰ বহুল দিশ আলোকপাত কৰি বক্তব্য দাঙি ধৰে। সভাত নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষা ডক্টৰ অজয়লাল বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভুৱন চন্দ্ৰ মহন্ত আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ কৰ্মৰাজি সোঁৱৰণ কৰে। প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ পলাশ পৱন শইকীয়াই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ যৱনিকা পেলায়। সন্মুখত আমি তোৰণখন দিবলৈ পাই নিজকে ধন্যবাদ দিছোঁ আৰু অতিশয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কাৰণ ঐতিহ্যমণ্ডিত নাট্য মন্দিৰ, ঐতিহাসিক নাজিৰা, আজি নাট্য মন্দিৰৰ 105 বছৰ হ'ল। 105 বছৰৰ পিছত আমি যে এই তোৰণখন দিবলৈ পাৰোঁ, আমি তাৰ কাৰণে সৌভাগ্যৱান বুলি ভাবিছোঁ। এইকাৰণে মই নাট্য সমিতিক মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। এইটো কাৰণে যে মই প্ৰস্তাৱটো দিওঁতে নাট্য সমিতিয়ে পোনে পোনে প্ৰস্তাৱটো গ্ৰহণ কৰিছিলে। প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত আমি আজি এবছৰে লাগি ভাগি কষ্টও হৈছে, টকা পইচাৰ কথাও থাকে, টকা পইচাটো ঘপককৈ মানুহ নোলায়। তথাপি মোৰ বহুত আশা আছিলে, কাৰণ এওঁ মানে ইমান কৰিছিলে নহয় সংগীতৰ কাৰণে। অল আছামৰ শিল্পী সমাৰোহ পাতিছিলে আৰু ইমান ডাঙৰ এটা মন আছিলে তেখেতৰ। মানুহজন সৰু, আমি সৰু, কিন্তু মানুহজন ইমান ডাঙৰ মন আছিলে যে তেখেতে অসমত এটা আৰ্কাইভ খুলিব চেষ্টা কৰিছিলে। আৰ্কাইভ মানে গৱেষণাগাৰ, সংগীতৰ গৱেষণাগাৰ খুলিব বিচাৰিছিলে। সেইকাৰণে তেখেতে শিল্পী সমাৰোহ পাতিছিলে। শিল্পী সমাৰোহত আমাৰ প্ৰয়াত শইকীয়া ছাৰ আছিলে, প্ৰতিমা পাণ্ডে, খগেন মহন্ত আদি সকলো শিল্পীকে একগোট কৰিছিলে। গতিকে সেইকাৰণে মই নিজকে আজি বহুত ভাগ্যৱান বুলি ভাবিছোঁ যে আৰু এতিয়া পাব্লিকেও ক'ব ধৰিছে যে উপযুক্ত মানুহে উপযুক্ত স্থান পাইছে, সেইটো শুনি মোৰ ভাল লাগিছে। গতিকে আৰুনো কি ক'ম, এনেকৈ যদি আগবাঢ়ি যাব পাৰোঁ, ৰাইজৰ কাৰণে কৰি আছোঁ, ৰাইজৰ কাৰণে কৰি যাম, সদায় ৰাইজৰ